শ্রীভূমির শ্রীগৌরীত এক ভয়াবহ পথ দুর্ঘটনা ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত হয় এই দুৰ্ঘটনা ডাম্পাৰ আৰু যাত্ৰীবাহী ট্ৰেভেলাৰৰ মুখামুখি সংঘৰ্ষ এই দুৰ্ঘটনাত থিতাতে মৃত্যু হয় ৪ জনৰ আহত হৈছে ১৭ জন লোক ইয়াৰে কেইবাজনৰো অৱস্থা সংকটজনক ট্ৰেভেলাৰখনত আছিল হুজাইৰ ৰাজা বজাৰৰ পৰা অহা কীৰ্তনীয়া দলটোৱে ৰেলেৰে আহি বদৰপুৰত নামি ট্ৰেভেলাৰেৰে শ্ৰীভূমিলৈ গৈ থকাৰ সময়ত সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনাটো চাওক অতি ভয়ংকৰ এটি পথ দুৰ্ঘটনা ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত হৈছে এই দুৰ্ঘটনা ডাম্পাৰ আৰু যাত্ৰীবাহী ট্ৰেভেলাৰৰ মাজত মুখামুখি সংঘৰ্ষত য'ত ৪ জনৰ থিতাতে মৃত্যু আহত হৈছে আন ১৭ জন ইয়াৰে কেইবাজনৰো অৱস্থা সংকটজনক খাৱৈত নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰে ট্ৰেভেলাৰখন এখন ডাম্পাৰ আৰু ট্ৰেভেলাৰৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এই শোকাবহ তথা অতি ভয়াবহ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে ট্ৰেভেলাৰখনত আছিল হুজাইৰ ৰাজা বজাৰৰ পৰা অহা এটা কীৰ্তনীয়া দলটোৱে ৰেলেৰে আহি বদৰপুৰত নামি ট্ৰেভেলাৰেৰে শ্ৰীভূমিলৈ গৈ থকাৰ সময়ত সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনাটো